ৰাজ্যত পুনৰ সংঘটিত বিভৎস কাণ্ড উলংগ অৱস্থাত উদ্ধাৰ যুৱতীৰ মৃতদেহ বকুল চাপৈ লাইনত শোভা মাঝি নামৰ যুৱতীগৰাকীৰ নিৰুদ্দেশ হৈছিল 9 জানুৱাৰী 13 জানুৱাৰীত উলংগ অৱস্থাত লেকাইৰ চেচাইনত উদ্ধাৰ হৈছিল শোভা মাঝিৰ মৃতদেহ ইতিমধ্যে ওলি যোৱা যুৱতীগৰাকীৰ মৃতদেহটো মিলননগৰ আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি পৰিয়ালক চমজাই দিছে ইফালে শোভা মাঝিৰ ৰহস্যজনক মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত আজি পুৱাই লাহোৱাল আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে আচ্ছা আটুৱাকে ধৰি প্ৰায় অৰ্ধসহস্ৰাধিক চাহ শ্ৰমিকে লাহোৱাল আৰক্ষী থানা ঘেৰাও কৰি সাব্যস্ত কৰে প্ৰতিবাদ স্থানীয় লোকৰ অভিযোগ শোভা মাঝিৰ মৃত্যু হত্যাকাণ্ডহে আছিল শোভাৰ মৃতদেহটোৰ ডিঙিত স্পষ্ট হৈ আছে আঘাতৰ চিন সম্পূৰ্ণ উলংগ হৈ থকা অৱস্থাত উদ্ধাৰ কৰা হৈছিল শোভাৰ মৃতদেহ ইফালে শোভাৰ মৃতদেহৰ ভৰিত মোজা আৰু ডিঙিলৈকে খোল খাই থকা অৱস্থাত আছিল স্পৰ্টিং শোভাৰ হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগ টিমনা বম্বে লাইনৰ বৰুণ মুৰা নামৰ এজন যুৱক কাৰণ এই যুৱকজন আছিল শোভাৰ প্ৰেমিক বৰুণে শোভাক বলপূৰ্বকভাৱে ধৰ্ষণ কৰি অতি নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ প্ৰতিবাদকাৰী স্থানীয় লোকৰ মতে 9 জানুৱাৰীৰ পুৱা প্ৰায় 4 বজাৰ পৰা ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈ আছিল শোভা সেই সময়ত মোবাইল ফোনত আন কাৰোবাৰ সৈতে কথা পাতি আছিল শোভাক বাৰে বাৰে বিপৰীত দিশৰ পৰা ঘৰৰ বাহিৰলৈ ওলাই আহিবলৈ কৈ থকাৰ কথা শুনিছিল ভগ্নীয়ে প্ৰাত ভ্ৰমণ কৰিবলৈ যাওঁ বুলি ওলাই যোৱা শোভাই 9 জানুৱাৰীৰ পৰা নিৰুদ্দেশ হৈ আছিল ঘটনা সন্দৰ্ভত লাহোৱাল আৰক্ষী থানাত দিয়া হৈছিল এজাহাৰ কিন্তু 13 জানুৱাৰীত শোভাৰ মৃতদেহ উদ্ধাৰ কৰাৰ পাছত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ পিতৃ মাতৃহীন শোভাই বকুল চাহ বাগিচাত কাম কৰি দুই ভগ্নীক পোহপাল দি আছিল পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনৰ ভাৰকা আছিল শোভা ইফালে মৃতদেহ উদ্ধাৰ হোৱাৰ 3 দিনৰ পাছতো লাহোৱাল আৰক্ষীয়ে শোভাৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ তুলি আজি প্ৰতিবাদ সাব্যস্ত কৰে ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত বিচাৰি পৰিয়ালৰ লগতে স্থানীয় ৰাইজে লাহোৱাল আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ আৰক্ষীয়ে এজাহাৰখনৰ ভিত্তিত 12/2025 নম্বৰৰ গোচৰ ৰুজু কৰি ভাৰতীয় ন্যায় সংহিতাৰ 64/103 ধাৰা পঞ্জীয়ন কৰিছে আনহাতে টিমনা বেম্বু লাইনৰ পৰা বৰুণ মুৰা নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে মহিলা সমিতি আঁতোৱা ডিব্ৰুগড় শাখা হৈ আমি বহুত লাজজনক দুৰ্ঘটনা বুলি কৈছোঁ আজি যোৱা 8 তাৰিখে নে 9 তাৰিখে ঘটনাটো হৈ গ'ল 5 দিনলৈকে বোলে 4 দিনলৈকে ছোৱালীজনীক পোৱা নাছিলে পিছত হেনো পাইছে মিছিং কমপ্লেইন দিয়া হৈছিলে চাগে আমাৰ লাহোৱাল আৰক্ষীত একো তদন্ত নকৰিলে একো হুটপুছ নকৰাকৈ আৰু ডাইৰেক্ট আমাৰ কি কয় দোষীক এৰেষ্ট কৰিছে একো এফআইআৰ নোহোৱাকৈ এৰেষ্ট কৰিছে এৰেষ্ট কেনেকৈ কৰিলে আমাৰ আৰক্ষী থানাই চাগে বচাব বিচাৰিছে সেইটো কাৰণে এৰেষ্ট কৰিছে মই সেইটো ক'ব বিচাৰোঁ আমাক যিহে নেকি শোভা মাঝিক ন্যায় প্ৰদান কৰক যিহেতু নেকি আমাৰ শোভা মাঝি ইমান এটা দৰিদ্ৰ পৰিয়ালৰ পৰা বিলং কৰে তাহাঁতক অকলশৰীয়া কমাইছিলে 2টা ভণ্টি আছিলে তেহেঁতক কিমান কষ্টকৈ পোষ পালন কৰিছিলে তেখেতে জানিব তেওঁক ইমান লেতেৰাকৈ হত্যা কৰিছে আৰু ইমান লাজজনক কথা বুলি আমি কৈছোঁ আমাৰ মহিলা সমিতি হৈ এই আৰক্ষী থানাক ক'ব বিচাৰোঁ আৰু অসম চৰকাৰক ক'ব বিচাৰোঁ যে আমাৰ এই শোভা মাঝিক ন্যায় প্ৰদান কৰক আৰু দোষীক শাস্তি প্ৰদান কৰক আৰু ফাঁচী প্ৰদান কৰক বুলি কিনে